সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ চেনেলটোৰ মাজলৈ। সো বন্ধুসকল, আজি হৈছে 7 তাৰিখ আৰু আজি ইয়াৰে ফাৰ্ষ্ট ৰাউণ্ডৰ যিটো এডমিশ্যন আজি মানে শেষ হ'ল। বহুতে এটা কথা কুৱেশ্যন কৰি আছিলে বা কনফিউজন এটা আছিলে, মই আগতো জনাইছোঁ, তথাপিও ভাবিলোঁ যে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিওঁ। চাওক, যিটো আপোনালোকে ফাৰ্ষ্ট ফেজত কাউন্সেলিং কৰিলে, যিসকলৰ চিট আহিছে তেওঁলোকৰতো এডমিশ্যন হৈ গ'ল, যিসকলে লৈছে। তাৰপিছত নেক্সট আপোনালোকৰ ইয়াতে যিসকলে চিট পোৱা নাই, অকণমান মাৰ্কছৰ কাৰণে চিট পোৱা নাই বা কাট অফটো টিকা নাই, তেওঁলোকৰ বাবে আৰু এখন ৰিজাল্ট আহিব, মানে আৰু এখন লিষ্ট আহিব, ছেকেণ্ড লিষ্ট, য'ত ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 2ৰ বাবে আহিব। ফাৰ্ষ্ট ৰাউণ্ডৰ গুচি গ'ল আৰু লগতে কাট অফ এইটো আপোনালোকৰ কেতিয়া ঘোষণা কৰিব, 11 আগষ্ট তাৰিখে আপোনালোকে দেখিবলৈ পাব। আৰু বহুতে কুৱেশ্যন কৰি আছিলে ইয়াৰ বাবে অনলাইন কাউন্সেলিং আপোনালোকে কৰিব লাগিব নেকি। চ' এনচাৰটো হ'ল যে আকৌ আপোনালোকে ইয়াতে কাউন্সেলিংটো কৰিব নালাগে। যিটো আপোনালোকে ফাৰ্ষ্ট ফেজত কৰিছে, সেই ফাৰ্ষ্ট ফেজৰ বাবে ইয়াতে ফাৰ্ষ্ট প্লাছ ছেকেণ্ড ৰাউণ্ড, সেই দুয়োটা ৰাউণ্ডৰ বাবে ইয়াতে হৈ যাব। চ' আপোনালোকৰ ৰিজাল্টটো জাষ্ট আপোনালোকে লাভ কৰিব, যেনেকৈ আপোনালোকে চাইছে লগ ইন কৰি যে ইউ আৰ এলটেড টু দিছ ইনষ্টিটিউট অৰ নট এলটেড টু দিছ ইনষ্টিটিউট, এনেকুৱা আহি যায়। চ' আপোনালোকে সেইদিনাখনো ছেম প্ৰচেছত চেক কৰিব পাৰিব আপুনি এলটেড হৈছে নে নাই। আৰু যদি এলটেড হয়, নেক্সট আপোনালোকৰ এডমিশ্যন 12 আগষ্ট তাৰিখে যাব লাগিব ফিজিকেল এডমিশ্যনৰ বাবে। সকলো এডমিশ্যন প্ৰচেছ, ডকুমেণ্ট, প্ৰক্ৰিয়াসমূহ সকলো দিয়া আছে আৰু সেইটো ছেম হয়। আৰু ইয়াতে বহুতে এডমিশ্যনটো লাভ কৰিব। বহুতো কেণ্ডিডেট থাকিব পাৰে হয়তো ইয়াতে 0.25 মাৰ্কছৰ কাৰণে আহি যোৱা নাই বা 1 মাৰ্কছৰ কাৰণে মানে কাট অফৰ টিকা নাই বা এলটেড হোৱা নাই। চ' তেওঁলোকৰ এইটো ৰাউণ্ডত নিশ্চয়কৈ আপোনালোকে পাই যাব, চিন্তা কৰিব নালাগে। ইয়াতে কাট অফটো বেছি যোৱাৰ কাৰণো আছে, কাৰণ ইয়াতে কেটেগৰী ৱাইজ বহুতো পোষ্ট মানে ৰিজাৰ্ভেশ্যনো থাকে, কাষ্ট ৱাইজ থাকে, তাৰপিছত আকৌ বেলেগ ষ্ট্ৰীম ৱাইজো থাকে, ছায়েন্স আৰু আৰ্টছ। আৰু এটা কুৱেশ্যন আছিলে বহুতৰ যে কিছুমানে ইয়াতে কাউন্সেলিংটো বোলে কৰাই নাই। চ' তেওঁলোকে কি কৰিব, ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিব পাৰিব নে নোৱাৰে। চ' এনচাৰটো হ'ল তেওঁলোকে নোৱাৰিব, কাৰণ ফাৰ্ষ্ট ৰাউণ্ডত যদি পাৰ্টিচিপেট কৰা নাই, মানে ফাৰ্ষ্ট ফেজতে সোমাই আছে দুয়োটা। চ' ইয়াতে যদি পাৰ্টিচিপেট কৰা নাই, তেওঁলোকে এইটো সুবিধাটো হেৰুৱাব, ছেকেণ্ড ৰাউণ্ডত পাৰ্টিচিপেট কৰিব নোৱাৰিব। কিন্তু আৰু এটা ৰাউণ্ড আপোনালোকে আছে, ইয়াতে চাব পাৰিব, যিটো ছেকেণ্ড ফেজৰ কাউন্সেলিং আছে সেইটো অনুষ্ঠিত কৰা হ'ব 16 আগষ্ট তাৰিখে। তাতে তেখেতসকলে যদি বিচাৰে অনলাইন কাউন্সেলিং পুনৰ আগৰ দৰে কৰা হ'ব, ইয়াতে আপোনালোকে পাৰ্টিচিপেট কৰিব পাৰিব। আৰু যিসকলে ইয়াতেও চিট নাপায়, মানে আগৰ কাউন্সেলিং কৰা, তেওঁলোকে ইচ্ছা কৰিলে ইয়াতে প্ৰিফাৰেঞ্চটো চেঞ্জো কৰিব পাৰে, মানে মই এইটো ইনষ্টিটিউটত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিম বা এইটোত ছেকেণ্ড প্ৰিফাৰেঞ্চ, এনেকুৱা চেঞ্জো কৰিব পাৰে। চ' আশা কৰোঁ সকলো ডাউটছ ক্লিয়াৰ হ'ল। যদি এতিয়াও কিবা ডাউটছ আছে আপোনালোকে কমেণ্টত নিশ্চয়কৈ জনাবচোন। আৰু যিসকলে এডমিশ্যন পাইছে ইতিমধ্যে, যদি ভিডিঅ'টো চাই আছে, কমেণ্টত নিশ্চয়কৈ জনাব যে ক'ত আপোনালোকে এডমিশ্যন লাভ কৰিলে। ভিডিঅ'টো ইমানেই আছিলে, নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। আগন্তুক ন'টিফিকেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।